এই বেতনী পাম আৰু নিলখ পঞ্চায়তৰ অন্তৰ্গত গাই নৈৰ ওপৰত যি দলং নিৰ্মাণ কৰি আছে, সেই দলংখন যিহেতু দল সংগঠন আৰু স্থানীয় ৰাইজৰ বিপুল দাবীত অসম চৰকাৰে লোক নিৰ্মাণ জোনাই সংবন্ধনৰ পথ যি আছে তেখেতলোকক দায়িত্ব দিছিলে, আৰু সেইমতে যি শিৱম নামৰ প্ৰতিষ্ঠানে কামৰ নিবিদা লাভ কৰিছিলে। আৰু যেতিয়াৰ পৰা তেখেতলোকে কামৰ অগ্ৰগতি লৈছে, সেই সময়ৰ পৰা কিন্তু তেওঁলোকৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপিত হৈ আহিছে। আৰু বিশেষকৈ তেখেতলোকে কাম কৰোঁতে লেহেমীয়া গতিৰে কাম কৰা অভিযোগ আছে, আৰু তাৰ সমান্তৰালকৈ প্ৰাক কলনৰ মতে তেওঁলোকে কাম নকৰা অভিযোগ আছে। আৰু দুখৰ বিষয় যে যি সময়ত লোক নিৰ্মাণ পথৰ সংমণ্ডলৰ অভিযন্তাক এই বিষয়ে অৱগত কৰে স্থানীয় ৰাইজে, সেই সময়ত কিন্তু সেই লোক নিৰ্মাণ বিভাগ পথৰ যিসকল বিষয় কৰ্মচাৰী আছে তেখেতলোকে কিন্তু ইয়াৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰি তেওঁলোকে গায়ে মন্তব্য প্ৰকাশ কৰে। আৰু সেই কথা সত্য প্ৰমাণিত হ'ল সেইদিনা যেতিয়াই খুঁটাসমূহ নিৰ্মাণ সম্পূৰ্ণ হ'ল, তাৰ পাছত যিসমূহ গাদাৰ তেওঁলোকে সংস্থাপন কৰিছিলে, সেই গাদাৰসমূহ সেই খুঁটাৰ পৰা পৰি ভাঙি গ'ল, আৰু লগে লগে তেওঁলোকে পুতি থলে। ই কিন্তু এটা ডাঙৰ প্ৰশ্ন অৱতাৰণ কৰিলে, কি কাৰণে তেখেতলোকে লোকৰ চক্ষুৰ পৰা সেই গাদাৰসমূহ পুতি থোৱাৰ ব্যৱস্থা কৰিলে। আৰু সেই তেখেতলোকে কোৱাৰ দৰে প্ৰাক কলনৰ মতে তেখেতলোকে সেই গাদাসমূহ নিৰ্মাণ কৰা নাই নি? যিমান পৰিমাণৰ চিমেণ্ট দিব লাগে, যিমান পৰিমাণৰ শিলগুটি দিব লাগে, যিমান পৰিমাণৰ গিটি দিব লাগে, যিমান পৰিমাণৰ ৰদ দিব লাগে, সেয়া দিয়া নাই নেকি? আমি সেয়ে কৈছো যে ইয়াত এটা তদন্ত হ'ব লাগে। আৰু সমান্তৰালকৈ লোক নিৰ্মাণ বিভাগৰ যি অভিযন্তা আছে, আৰু আমি আয়ুক্ত মহোদয়ক এই বিষয়ে নৱেম্বৰ 20 তাৰিখে অৱগত কৰিছিলো। আৰু লোক নিৰ্মাণ বিভাগৰ যি অভিযন্তাক অৱগত কৰাৰ পিছত কিন্তু তেখেতে গায়ে মন্তব্য দিয়া দেখিলো, আৰু তেখেতে এই যি শিৱম নামৰ প্ৰতিষ্ঠান আছে, শিৱম নামৰ প্ৰতিষ্ঠানক ক্লিন চিট দিয়া আমি দেখিবলৈ পালো। সেয়ে আমি কৈছো যে এই দলংখনৰ গাদাসমূহ কি কাৰণে পৰি গ'ল, তাৰ এটা তদন্ত হ'ব লাগে, আৰু তাৰ লগত যিসমূহ দোষী ব্যক্তি আছে সেইসকলক চিনাক্ত কৰি শাস্তি প্ৰদান কৰিব লাগে। আৰু দ্বিতীয়তে হৈছে সেই দলংখন শীঘ্ৰে নিৰ্মাণ কৰি এই অঞ্চলত বসবাস কৰা জনসাধাৰণক অহা যোৱাত সুবিধা কৰি দিব লাগে। আৰু যদি লোক নিৰ্মাণ বিভাগৰ কোনোবা বিষয়া কৰ্মচাৰীয়ে কমিশ্যন লৈ এই শিৱম নামৰ প্ৰতিষ্ঠানৰ পৰা যদি কমিশ্যন লৈছে, তাৰ তদন্ত হ'ব লাগে, আৰু যদি লৈছে তেওঁলোকৰ লগত কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। আৰু যদি শীঘ্ৰে ইয়াৰ পৰা তদন্ত ব্যৱস্থা নহয়, তেতিয়াহ'লে কিন্তু আমি অনাগত দিনৰ যি লোক নিৰ্মাণ জোনাই সংমণ্ডল চিলাপথাৰত আছে তাৰ কাৰ্যালয় ঘেৰাও কৰিম।